हेलो स्टूडेंट्स वेलकम टू एम एस लार्निंग आज मैं आरम्भ करिम क्लास 10 गणित सब्जेक्टर चैप्टार नम्बर 2 অনুশীলনী 2.2 और तुम्हारे थाम्बनेल चाई गमे पाइसा जे कोनबोर अंक आज आलोचना करिम गतिके चुआ देरी नकरि आरम्भ करि दिउ কি কৈছে যে তলত দিঘাত বহুপদবোৰৰ শূন্য ওলোৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা ইয়াৰ আগৰ যিবিলাক উদাহৰণ আছিল উদাহৰণ 2 3 এই তাৰ ওপৰত বেছ কৰি এইবিলাক অংক দিয়া হৈছে গতিকে তোমালোকে যদি সেইবিলাক অংক বুজি পাইছা উদাহৰণবিলাক বুজি পাইছা সেইবিলাকত বঢ়িয়াকৈ মই বুজাই দিছো শৰ্ট পদ্ধতিত গতিকে সেইবিলাক যদি বুজি পাইছা তেনেহলে এইবিলাক অতি সহজতে বুজি পাবা আৰু তাৰ আগতে তুমি ফৰ্মুলাবিলাক সদায় মনত ৰাখিবা আৰু কেনেকুৱা প্ৰসেছত কৰিব লাগে প্ৰসেছবিলাক মনত ৰাখিবা তেনেহলে অংকবিলাক তুমি অতি সহজতে বুজি পাবা আৰু অংকৰ প্ৰতি তোমাৰ এট্ৰাক্টিভটো বাঢ়ি যাব গতিকে চোৱা দেৰি নকৰি এক নম্বৰটো আলোচনা কৰো চোৱা আগৰ নিচিনাকৈ x স্কয়াৰ হক আৰু ধ্ৰুৱক পদ এই দুটা আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব পূৰণ কৰি কিনে এইটো আমি ভাঙিব লাগিব গতিকে এইটো তো সেমে থাকিব এইটোহে ভাঙিম 1 * 8 তাহলে 8 হৈ যাব 8 টো ভাঙিলে আমি 2 কেনেকৈ হ'ব 8 ভাঙিলে 8 কি আছিল 8 1 * 8 হ'ব 2 * 4 হ'ব এই দুটাই গতিকে আৰু তো নহয় গতিকে এইটো প্লাস মাইনাস কৰিলে 2 হ'ব জানো নহয় প্লাস কৰিলে 9 মাইনাস কৰিলে 7 গতিকে এইটো নহয় এইটো ক্যান্সেল এইটো চোৱা 2 + 4 6 তো নাই 2 আছে এই মাইনাস কৰিলে কি হ'ব 4 - 2 2 হ'ব গতিকে আমি মাইনাস কৰিম এইটো আমাৰ ইউজ হ'ব গতিকে কি হ'ব 4 - 2 x - 8 x স্কয়ার minus 4x minus plus 2x minus 8 x কমন লব পাৰিম x কমন লৈ থাকিব x minus 4 plus 2 আৰু 8 আছে 2 আৰু 8 ৰ পৰা কি কমন আহিব 2 আহিব গতিকে থাকিব কি x টো থাকি যাব 2 আহিলে আৰু প্লাস মাইনাসে মাইনাস হ'ব 8 ৰ পৰা 2 আহিলে 4 কিয় 8 ৰ পৰা 2 আহিলে 4 কিয় হয় 2 ৰ লগত 4 ইনটু কৰিলে কিমান হ'ব 8 হ'ব বা তুমি এইটো প্ৰসেস কৰিব পাৰিবা যে 8 যেহেতু কি 2 আৰু 4 পূৰণ কৰিলে কি 2 আৰু 4 হয় গতিকে 2 আহিছে থাকিব কি 4 গতিকে 4 এই দুটাৰ পৰা কমন লৈ কি আহিব x - 4 আমি কমন লব পাৰিম সেম টু সেম আছে আৰু x + 2 থাকি যাব এতেকে x - 4 = 0 x = -4 আছে ফেলাই আহিলে +4 বা x + 2 = 0 x = -2 ইয়াত আমি বস্তুবিলাক ধৰি লম যে আলফা = 4 বিটা = -2 a = x² হওক গতিকে 1 b = হ'ব কি x ৰ হওক -2 c = ধ্ৰুৱক পদ -8 ঠিক আছে এতিয়া আমি পৰীক্ষা কৰিম নাও alpha plus beta equal to 4 plus 2 গতিকে কি হ'ব 4 minus 2 2 এদিকে কি হ'ব ইয়াত minus b by a মানে এইটো যোগফলটো প্ৰমাণ কৰা হ'ল এইটো আমি কৰিলেও 2 হ'ব গতিকে এইটো 2 ওলাইছে গতিকে এইটো সত্যাপন হ'ল আৰু alpha into beta equal to কি হ'ব 4 into 2 4 into 2 4 into -2 2 4 গুণ 8 মাইনাস আছে -8 এটা হ'ব c by a এটো সত্যাপন হৈ গেল ঠিক আছে একদম ইজি নিশ্চয় বুজি পাইছা চোৱা তাৰ পিছত চোৱা নাম্বাৰ 2 এতিয়া মই আলোচনা কৰিম নাম্বাৰ 2 চোৱা এটো একদম ইজি এটো কি আছে নাম্বাৰ 2 টো আছে 4s² - 4s 4s² - 4s + 1 এটো হল নাম্বাৰ 2 এতিয়া চোৱা ইয়াত কি হ'ব এইটো নিচিনাকৈ হ'ব প্ৰথমতে আমি ফাৰ্ষ্টটো আৰু এই ফাৰ্ষ্টটো আৰু লাষ্টটো পূৰণ কৰিম 4 আৰু 1 পূৰণ কৰিলে কি 4 গতিকে এইটো আমি ভাঙিব লাগিব 4 আৰু 1 পূৰণ কৰিলে 4 হয় 4 = 1 * 4 আৰু 2 * 2 এইটো প্লাস কৰিলে 4 হ'ব এইটো প্লাস মাইনাস কৰিলে 4 কেতিয়াও নহয় গতিকে এই দুটা প্লাস কৰিলে 4 হ'ব মাইনাস কৰিলে 0 হ'ব গতিকে আমি প্লাস কৰিম
4s স্কোয়ার মাইনাস 2 প্লাস 2s প্লাস 1 4s স্কোয়ার মাইনাস 2s মাইনাস এ প্লাস এ মাইনাস 2s প্লাস 1 কমন আহিব কি 2s কমন আহিব 2s কমন আহিব থাকিব কি 4 পৰা 2 আহিলে 2s দুটা আছিল এটা আহিলে s মাইনাস সেম টু সেম গুচি আহিছে গতিকে একো নাই মানে মনে মনে 1 থাকে মাইনাস মানে ইয়াৰ উৎপাদক যেহেতু 1 গতিকে 1 থাকিব মাইনাস এ প্লাস এ এই মাইনাস আছে মাইনাস দিলো 2 আৰু 1 ৰ পৰা কি কমন আহিব 1 কমন আহিব থাকিব কি 2s মাইনাস এ প্লাস এ মাইনাস 1 আছে 1 2s minus 1 যদি মনত না থাকে দুটাৰ পৰা এটা লিখিবা আৰু এইটোৰ এইটো লিখি দিবা এতেকে 2s minus 1 equal to 0 2s equal to minus 1 আছে plus 1 হ'ব s equal to 1 by 2 বা 2s minus 1 equal to 0 सेम हम कि जानी 2s इक्वल टू माइनस 1 आसि गले प्लस हम s इक्वल टू 1 by 2 ইয়াতে আমি কি লিখিব পাৰিম আলফা আৰু বিটা আমি মেনশন কৰি দিম আলফা ইকুৱেল টু হ'ব হাফ আৰু বিটা ইকুৱেল টু কি হ'ব হাফ এ হ'ব a ইকুৱেল টু কিমান হ'ব a হ'ব s স্কয়াৰৰ সন্মুখত কি আছে 4 গতিকে 4 b হ'ব s ৰ আগত কি আছে -4 গতিকে -4 c হ'ব ধ্ৰুবক পদ কি 1 নাও আলফা প্লাস বিটা আলফা হল হাফ আৰু হাফ গতিকে হাফ প্লাস হাফ শর্টকাট কৰিলে ডাইরেক্ট হ'ব যে হাফ আৰু হাফ প্লাস কৰিলে 1 হৈ যায় গতিকে -b/a তে -b/a মানে 1 হয় না নাই সোয়া -b/a b হল -4 আৰু 4 গতিকে -4 আৰু ইয়াত মাইনাস আছে গতিকে +4/4 হৰণ কৰিলে 1 হৈ যাব এই কাৰণে 1 আৰু আলফা ইনটু বিটা ইকুয়াল টু 1/2 পূৰণ 1/2 তাৰ মানে কি হ'ব 1/4 ওপৰত পূৰণ তলত পূৰণ 4 তাৰ মানে c/a একদম ইজি দুটা অংকই একদম ইজি প্ৰসেস কৰিছো গতিকে তোমালোকে যদি বুজি পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা একদম ইজি হয় আৰু এইটো চেপ্টাৰত এইটো এক্সাৰসাইজৰ পিছত মই এমসিকিউ কেনেকৈ আলোচনা কৰিব লাগে বা চেপ্টাৰৰ হেকতো মই এমসিকিউ আলোচনা কৰি দিম তোমালোকৰ যেটো বহুত উপকাৰী হ'ব গতিকে সোৱাৰ কাৰণে থ্যাংক ইউ যদি বুজি পাইছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট ভিডিওৰ কাৰণে 3 নম্বৰ 6x² minus 3 minus 7x এটো সোয়া 6x² minus 3 minus 7x দিয়া আছে এটো তুমি কি কৰিব লাগিব এটো প্ৰথমে থাকিব হাইয়েস্ট পাৱাৰ তাৰ পিছত যেটো কম পাৱাৰ এটো থাকিব সেকেন্ড নম্বৰত আৰু যেটো লগত ই নাই চলক নাই ধ্ৰুবকটো সদায় লাষ্টত থাকে গতিকে 6x² minus 7x minus 3 তুমি লাগিলে ইকুয়াল টু 0 দেব পাৰিবা নিদিলেও প্ৰবলেম নাই যদি 0 দিয়া এনেকুৱা হ'ব নিদিলেও প্ৰবলেম নাই তুমি দিলেও দেব পাৰিবা নিদিলেও নাই তুমি একেৰাহে কৰিব পাৰিবা এতিয়া সোৱা প্ৰথমটো আৰু লাষ্টটো আমি পূৰণ কৰিম বা x² হওক আৰু ধ্ৰুবক পদ এই দুটো আমি পূৰণ কৰি কিনে মিডলটো ভাঙিব লাগিব তে ভাঙিবলৈ হলে আমি পূৰণটো কৰিম কেনেকৈ সোৱা 3 6 18 এই 18 ভাঙিলে কি 1 into 18 তাৰ পিছত 2 into 9 3 into 6 এইখিনি হ'ব কি জানি এটা সোয়া 7 টো কেতিয়া হ'ব এইটো প্লাস মাইনাস কৰিলে কেতিয়াও 7 নহয় এইটো মাইনাস কৰিলে 7 হয় কিন্তু প্লাস কৰিলে 7 নহয় 9 ৰ পৰা 2 বাদ দিলে 7 7 8 9 গতিকে আমি এইটোই কৰিম 9 minus 2 6x² minus 9 minus 2x minus 3 equal to 0 6x² minus 9x minus plus 2x
মাইনাছ 3 ইকুৱেল টু 0 কি কমন আহিব 3 কমন আহিব 3 কমন আহিলে ইয়াৰ পৰা 3 আহিলে ইয়াত 6 আছিল 6 ৰ পৰা 3 আহিলে থাকিব কি আমাৰ এনেকুৱা লাগি আছে যে 6 ৰ পৰা 3 আহিলে 3 থাকিব এনেকুৱা নহয় এই 6 আৰু এই 6 টো যদি আমি ভাঙো কি হ'ব 2 ইনটু 3 গতিকে 3 গুচি আহিছে কি থাকিব 2 মানে এটোৰ লগত কি পূৰণ কৰিলে 6 হয় হেতু সংখ্যা ইয়াত থাকি যাব ইয়াতে x আছে ইয়াতে x আছে গতিকে x লব পাৰিম ইয়াত কি থাকিল 2x minus 9 ৰ পৰা 3 আহিলে 3 প্লাস কি কমন আহিব দুটাৰ লগত একো মিল নাই গতিকে যেটো কমন এটা নাম্বার থাকে এটো হলো 1 1 টো আহিব কি থাকিল 2x প্লাস মাইনাস minus 3 equal to 0 তারপর ছোৱা এই দুটাৰ পৰা এটা লম 2x minus 3 বাকি থাকিল কি 3x plus 1 3x plus 1 equal to 0 এটো উৎপাদকত ভাঙি দিবা এতেকে 2x minus 3 equal to 0 2x equal to 3 minus 3 আছে ওলাইলে plus 3 গতিকে x equal to 3 by 2 বা 3x plus 1 equal to 0 3x equal to minus 1 x equal to minus 1 by 3 একদম ইজি ইয়াত কি কি আছে এটো হল আলফা এটো হল বিটা যেহেতু আমাক কি ওলাব দিছে যে শূন্য দুটা প্ৰথমতে ওলাব লাগে আৰু আমি শূন্য দুটা ওলালো x ৰ ভ্যালু ওলালো শূন্য দুটা ওলালো আৰু কৈছে যে শূন্য দুটা ওলোৱাৰ পিছত হৰকবোৰৰ মাজত সম্পৰ্ক ওলাব লাগে আৰু হৰকৰ সূত্ৰবিলাক মই আগৰ ভিডিঅত আপলোড কৰি দিছোৱে গতিকে চোৱা এটো হল আলফা এটো হল বিটা -1/3 তাৰ পিছত a ইকুৱেল টু কিমান হ'ব a হ'ব 6x স্কয়াৰ গতিকে 6x স্কয়াৰ x স্কয়াৰৰ হৰক যেটো এটো হ'ব a c আৰু x ৰ হৰক যেটো এটো হল b b হ'ব -7 c হ'ব -3 now alpha plus beta equal to কি হ'ব a2 plus a2 মানে 3/2 plus -1/3 3/2 minus 1/3 6 কমন আহিব এলসিয়াম আহিব 2 6 ৰ ভিতৰত 3 3 into 3 9 minus 3 2 বাৰ 2 লগত 1 ইনটু কৰিলে 2 তো মানে কিমান হ'ব 7/6 এতিয়া সো 7/6 হয় না নাই b/a কৰিলে b হল কোনটো এটো হল a তেনলে 7/6 ইয়াতো মাইনাস আছে সূত্র মতো সূত্রটো হল কি -b/a এই -b ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে গতিকে মাইনাস মাইনাস গুছি যাব 7/6 হ'ব সোৱা 7/6 আছে তো মানে এটো হৰকটো আৰু যোগফলটো সমান হল তো মানে এটো প্ৰমাণ কৰা হল আৰু আলফা ইনটু বিটা তার মানে 3/2 ইনটু -1/3 3 আৰু 3 ক্যান্সেল থাকিল কি -1/2 এটো হ'ব c/a c/a সোয়া c/a c -3/6 -3/6 3 3 ৰ ভিতৰত একবাৰ 6 ৰ ভিতৰত দুইবাৰ গতিকে 1/2 -1/2 c/a ইয়াতো -1/2 হ'ব ইয়াতো -1/2 মানে এইখিনি মানে c/a আৰু c/a ইকুৱেল টু a আলফা ইনটু বিটা তো মানে এটো পূৰণফল আৰু এটো হল যোগফল প্রমাণ হৈ গেল ঠিক আছে সোয়া একদম ইজি এতিয়া চাম আমি 4 নম্বৰটোত কি আছে নাম্বার 4 আছে
4u স্কোয়ার প্লাস 8u লাগিলে তুমি 4u স্কোয়ার প্লাস 8u ইকুৱেল টু 0 ধৰি ল'লা। এতিয়া চোৱা ইয়াৰ পৰা আমি যেহেতু চি নাই গতিকে আমি লাষ্টটো আৰু ফাৰ্ষ্টটো পূৰণ কৰিব নোৱাৰিম। ইয়াত আমি কি কৰিব লাগিব, সিচুৱেশ্যন অনুযায়ী তুমি চাব পাৰিবা যে ইয়াৰ পৰা কি কমন আহে। ইয়াতো 4 আছে, ইয়াতো 4 আছে, গতিকে 4 কমন আহিব। ইউ আছে, গতিকে ইউ কমন আহিব। 4ইউৰ পৰা 4ইউ স্কোৱাৰ পৰা 4ইউ আহিলে অনলি ইউ প্লাছ আছে প্লাছ 8ইউৰ পৰা 4 আহিলে 2 আৰু ইউতো ইউএ 0। এতেকে এইটো ইকুৱেল টু আমি এইটো লিখিব পাৰিম বা এইটো ইকুৱেল টু এইটো লিখিব পাৰিম। 4u ইকুৱেল টু 0, ইউ ইকুৱেল টু 0/4 তাৰমানে 0 বা ইউ প্লাছ 2 ইকুৱেল টু 0, ইউ ইকুৱেল টু প্লাছ 2 আছে ইফালে আহিলে -2। ঠিক আছে, চোৱা ইয়াত আলফা হ'ব 0 আৰু বিটা হ'ব 2। একদম ইজি, একদম এটা বুজি পালে বাকীকেইটা একদম বুজি পাবা। আৰু এইটোৰ পৰা কিন্তু MCQ আহে, এনেকুৱাকৈ দিয়া থাকিব, তেতিয়া তোমাক কৈ দিব যে ইয়াৰ যোগফল কিমান, পূৰণফল কিমান। মই এইটো এক্সাৰচাইজ শেষ হোৱাৰ পিছত মই বঢ়িয়াকৈ MCQ আলোচনা কৰি দিম, তোমালোকে চাই যাবা। তাৰপিছত চোৱা ইয়াত আলফা আৰু বিটা পালোঁ, এতিয়া কি ওলাব লাগিব, এ ইকুৱেল টু ইউ স্কোৱাৰৰ আগত কি আছে 4, বি হ'ল ইউৰ আগত কি আছে 8, চি যিহেতু ধ্ৰুৱক পথ নাই গতিকে কি 0 হ'ব। নাও আলফা আৰু বিটা আমি প্লাছ কৰিম প্ৰথমতে, আলফা প্লাছ বিটা মানে 0 প্লাছ -2 মানে 0 - 2 ইকুৱেল টু -2, সেইটো হ'ব কি -b/a। 0 প্লাছ -2, 0 প্লাছে মাইনাছে কি মাইনাছ হ'ব। তাৰপিছত প্লাছে মাইনাছে আৰু এইটো প্লাছ মাইনাছ কৰিলে জানাই, কিন্তু 0ৰ লগত যিকোনো বস্তু প্লাছ বা মাইনাছ কৰিলে সেই সংখ্যাটো নিজেই হয়, গতিকে -b/a হ'ব এইখিনি -2। 8/4, এই 4টো 8ৰ ভিতৰত দুইবাৰ, যিহেতু 70ৰ আগত মাইনাছ আছে গতিকে -2। ঠিক আছে, আৰু আলফা ইনটু বিটা ইকুৱেল টু 0 ইনটু -2 মানে 0 c/a। একদম ইজি, সৰু সুৰা কুৱেশ্যন এইটো, গতিকে তোমালোকে চাই যাবা। একদম ইজি হিচাপত মই বুজাই দিছোঁ। আৰু ইয়াৰ ভিতৰত যিবিলাক MCQ হ'ব, মই এইটো এক্সাৰচাইজৰ পিছত আৰু এটা ভিডিঅ' বনাই দিম য'ত কেৱল MCQ বিলাকহে আলোচনা কৰা হ'ব, আৰু এইবিলাক কুৱেশ্যনৰ পৰা কেনেকৈ MCQ আহে A to Z আলোচনা কৰা হ'ব। ঠিক আছে, গতিকে এইবিলাক ভিডিঅ' পোৱাৰ কাৰণে বা যদি বুজি পাইছা চেনেলৰ এইবিলাক অংক, মোৰ ভাষা যদি বুজি পাইছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। নাম্বাৰ 5, 1 নম্বৰৰ প্ৰথমতে কি আছে 5 নম্বৰটো, 5ত কি আছে t² - 15, এইটো আমি t² - 15 ইকুৱেল টু 0 লিখিব পাৰিম, প্ৰব্লেম নাই। এতিয়া চোৱা এইটো এনেকুৱা এটা উদাহৰণ আমি ভিতৰত পাইছিলোঁ, তাত কিবা x² - 3 দিয়া আছিল কিজানি, গতিকে এইটোৰ নিচিনাই অংকটো। আৰু উদাহৰণত যিবিলাক দিয়া থাকে তাৰ এক্সাৰচাইজৰবিলাক বহুত টাচ থাকে, আৰু সেইবিলাক বুজি পোৱা যায় যে এইটো আচলতে এনেকুৱাকৈ হ'ব। গতিকে চোৱা t² - 15, এতিয়া t² - 15 আছে, এই 15টো আমি কি কৰিব লাগিব, স্কুৱেৰ বনাব লাগিব। গতিকে স্কুৱেৰ বনাবলৈ হ'লে t² - 15টো আমি কি কৰিম, √15 হোল স্কুৱেৰ ইকুৱেল টু 0। এতিয়া চোৱা a² - b², আৰু এইটো যে এনেকুৱা হ'ল, এইটো আমি কেলকুলেশ্যন কৰিলে 15 পাম, সেইকাৰণে এনেকুৱাকৈ কৰিছোঁ। তেতিয়া a² - b² মানে a + b, a - b, a + b, এইটো a, এইটো b, a + b, a - b ইকুৱেল টু 0। এতেকে t প্লাস √15 ইকুৱেল টু 0, t ইকুৱেল টু মাইনাছ
15 বা t minus √15 equal to 0 মাইনাস আছে ইফালে গৈ কি হ'ব প্লাস হ'ব 15 গতিকে এটা আলফা এটা দুটা টি ওলাইছে মানে এই দুটা শূন্য ওলাইছে শূন্য দুটা হল কি এটা √15 আৰু এটা হল প্লাস √15 ইয়াত এতিয়া আমি আলফা বিটা বিলাক সিলেকশন কৰি লম আলফা ইকুৱেল আমি কি ধৰি লম -15 বিটা ইকুৱেল টু √15 আৰু a ইকুৱেল টু হ'ব কি t স্কয়াৰ আগত কি আছে 1 আছে গতিকে 1 b যেহেতু t নাই গতিকে 0 হ'ব মানে সিঙ্গেল t পাৱাৰ 1 থকা t যেহেতু নাই গতিকে 0 হ'ব আৰু c ইকুৱেল টু কি হ'ব -15 now alpha plus beta তাহলে a2 plus a2 হ'ব -15 plus 15 এটো ক্যান্সেল কৰি দিলে এটো কি হৈ যাব 0 আৰু এটো হ'ব -b/a আৰু alpha into beta equal to এটো লগত এটো পূৰণ মানে -15 পূৰণ 15 পূরণ করলে কি হবে -√15 হোল স্কয়ার মাইনাস এটো কি বাই স্কয়ারের ক্যান্সেল যাব থাকিব কি 15 আর এটা হবে কি c/a একদম ইজি সোয়া আর থাকিল কয় নাম্বারটো বুজি পালে চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখিবা প্ৰবলেম নাই আৰু যিবিলাক বুজি নোপোৱা এইবিলাক কমেন্ট বক্সত জনাবা মই পাৰ্সোনালি বুজাই দিয়াৰ কাৰণে ট্ৰাই কৰিম তাৰপিছত চোৱা নাম্বাৰ 6 নাম্বাৰ 6 ত দিয়া আছে 3x² - x - 4 3x² - x - 4 = 0 এতিয়া এই দুটা পূরণ করলে কি মান হয় এই দুটা পূরণ করলে 2 3 গুণ এই 2 4 গুণ 12 এই 2 3 4 গুণ 12 12 টো আমি যদি ক্যালকুলেশন কৰো এটা ইয়াত কি বনাব লাগে কি একো নাই মানে কি আছে 1 আছে গতিকে আমি কি বনাব লাগে 1 বনাব লাগে গতিকে 1 বনাবলৈ হলে আমি কি কৰিব লাগিব a2 পৰা যদি a2 মাইনাস কৰো 1 হৈ যাব তো মানে 3x² - 4 - 3x - 4 = 0 3x² minus 4x minus a minus a plus 3x minus 4 equal to 0 কমন আহিব 3 আৰু 4 আছে গতিকে এই দুটাৰ লগত কোনো মিল নাই গতিকে x আৰু x মিল আছে গতিকে x আহিব দুটা x আছে এটা আহিছে গতিকে 3x minus 4 plus একো মিল নাই গতিকে 1 আহিব আৰু থাকিল কি 3x plus a minus a minus 4 আছে 4 equal to 0 3x minus 4 x plus 1 equal to 0 3x minus 4 equal to 0 3x equal to 4 x equal to 4/3 বা x plus 1 equal to 0 x equal to plus 1 ইফালে থাকিলে minus 1 now নাও নিলিখি ইয়াত লিখিব পাৰিম ইয়াত আলফা ইকুৱেল টু কিমান হ'ব আলফা হ'ব 4/3 বিটা ইকুৱেল টু -1 a ইকুৱেল টু হ'ব কি 3x² আগত কি আছে 3 আছে মানে x² আগত 3 আছে এটো 3 হ'ব কি a b হ'ব x আগত কি 1 আছে b ইকুৱেল টু -1 c ইকুৱেল টু -4 now alpha plus beta equal to তাহলে alpha plus beta equal to কি হ'ব a2 plus a2 হ'ব তো
তার মানে 4/3 প্লাস -1, তার মানে 4/3 -1, এলসিএম 3, উপরে টু 4 - 3 মানে 1/3, আর এটা কি হবো -b/a, এটা হয়ে গেল কি -b/a মানে আলফা প্লাস বিটা আৰু -b/a এর সম্পর্ক, ঠিক আছে। আৰু আলফা ইন্টু বিটা 4/3 ইন্টু -1, তার মানে -4/3, এইটো হ'ব c/a, c/a হয় না নাই, a2/a2 মানে -4/3, ঠিকে আছে -4/3, আকৌ 1/3 হয় না নাই 1/3, যেহেতু ইয়াত মাইনাছ আছে আৰু ইয়াতো মাইনাছ আছে গতিকে প্লাছ হৈ যাব, সেইকাৰণে 1/3 হয়, একদম ইজি। চোৱা দুয়োটা অংক বঢ়িয়াকৈ কৰি দিয়া হৈছে, একদম সৰু সুৰা পদ্ধতি ব্যৱহাৰ কৰা হৈছে যাতে তোমালোকে অতি সোনকালে বুজি পোৱা, তেনেকুৱা মেথডত মই কৰি দিছোঁ। যদি বুজি পাইছা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ। 1 নম্বৰটোৰ ক্ষেত্ৰত চোৱা, এইকেইটা এই 6টা মান তোমালোকৰ পুৰণা কিতাপত দিয়া আছে আৰু নতুনকৈ তোমালোকৰ যেতিয়া এই 2026ত নতুন কিতাপ আপডেট হৈছে, এই কিতাপটোত 7, 8, 9, 10 এই 4টা অংক আকৌ নতুনকৈ ইয়াত সোমাই দিছে। গতিকে চোৱা এতিয়া আমি 7 নম্বৰটো আলোচনা কৰিম। চোৱা x² প্লাস 7x প্লাস 12, এইটো আমি প্ৰথমতে কি কৰিম, উৎপাদক বিশ্লেষণ কৰিম। উৎপাদক বিশ্লেষণ কৰিলে তোমালোকে জানাই কি কৰিব লাগিব, ইয়াৰ x² সহগ আৰু 12 পূৰণ কৰিম, মানে ফাৰ্ষ্টটো আৰু লাষ্টটো পূৰণ কৰিলে যি হয় চাবা কিমান হ'ব, 1 ৰ লগত 12 পূৰণ কৰিলে কিমান হ'ব, 12 হ'ব। 12 ইকুৱেল টু 1 ইনটু 12 তোমালোকে ভাঙি ল'বা, 2 ৰ লগত 2 ইনটু 6, তাৰপিছত 3 ৰ লগত 3 ইনটু 4। এতিয়া চোৱা আৰু বাকি নাই, আৰু আমি 4 ৰ লগত কৰিছো, 5 ৰ লগত কৰিলে আমাৰ কেতিয়াও 12 নহব, সেইকাৰণে আমি কি কৰিম, ইয়াত এইটো প্লাস মাইনাস কৰিলে সাম 7 হয় না নাই, এইটো প্লাস মাইনাস কৰিলে সাম 7 হয় না নাই, এইটো প্লাস কৰিলে 8 হ'ব, মাইনাস কৰিলে 4 হ'ব, এইটো নহয়। এইটো চোৱা 3 প্লাস 4 প্লাস কৰিলে 7 হ'ব, মাইনাস কৰিলে কি হ'ব 1 হ'ব বা -1 হ'ব, এনেকুৱা হ'ব। গতিকে আমি প্লাস কৰিলে যেটো 7 হৈ আছে, গতিকে আমাৰ এইটোহে ভাঙিব লাগে, গতিকে 7 হৈ আছে। চোৱা কি হ'ব, x² প্লাস 3 প্লাস 4x প্লাস 12, তাৰপিছত চোৱা x² প্লাস 3 লগত x ইনটু কৰিলে 3x প্লাস এ প্লাস 4 ইনটু x 4x প্লাস 12। এতিয়া চোৱা দুটাকে আমি কি লম, কমন লম, তোমালোকে জানাই কি জানি ইয়াৰ লগত এইটো কি মিল আছে চাবা, এই দুটাৰ ভিতৰত কি মিল আছে, ইয়াত x² আৰু ইয়াত x আছে, এই নাম্বাৰটো মিল নাই, নাম্বাৰ কি মিল আছে 1 আছে, গতিকে ইয়াত x আছে, ইয়াত x² আছে, ইয়াত এটা আছে, ইয়াত দুটা আছে, গতিকে আমি মিল থকাৰ ভিতৰত যেটো আটাইতকৈ কম পাম হেতুহে আমি কমন লৈ আহিম। গতিকে x টো আহিব, x আহাৰ লগে লগে ইয়াত দুটা x আছে, দুটা x থাকিলে ইয়াত এটা x থাকিব আৰু এটা x থাকি যাব, প্লাস 3x ৰ পৰা x আহিছে থাকিব কি 3 প্লাস 4 আৰু 12, x তো মিল নাই, x ইয়াত আছে ইয়াত নাই, গতিকে x কমন নাহে, 4 আহিব, তাৰপিছত ইয়াত কি থাকিব x থাকিব, প্লাস এই প্লাসটো আকতে এই কেনেকুৱা হয়, এইটো আৰু এইটো আমি কম্বিনেশন কৰি চাম যে প্লাস এ প্লাস। এতিয়া চোৱা 12 ৰ পৰা 4 আহিলে কি থাকিব, 12 ইকুৱেল টু 4, 3 ইনটু 4, যদি 4 আহে তেনেহলে কি থাকিব 3 থাকিব, 4 আহিছে মানে 3 থাকিব 3, আৰু সদায় কি হয় এইটো আৰু এইটো ব্ৰেকেটৰ খিনি সদায় সমান হ'ব, যদি সমান নহয় তেনেহলে তোমাৰ অংকটো ভুল হৈছে। গতিকে চাবা এই দুটাৰ ভিতৰত আমি কমন লম, দুটাৰ ভিতৰত যদি তুমি কমন লব নোৱাৰা তেনেহলে কি কৰিবা, এই দুটাৰ ভিতৰত সেম আছে, এই দুটাৰ ভিতৰত এটা লিখি থবা x প্লাস 3, তাৰপিছত কি হ'ব x প্লাস 4। এতিয়া চোৱা আমি ইয়াৰ শূন্য ওলাম, এতেকে x প্লাস 4 x প্লাস 3 ইকুৱেল টু 0 implies x equal to plus 3 আছে, ভালো কি -3 বা x plus 4 equal to 0,
x ইকুৱেল টু প্লাছ 4 আছে ইফালে আহিলে কি হ'ব -4 এতিয়া চোৱা ইয়াত কি হ'ব ইয়াত এইটো আমি আলফা ধৰিম এইটো বিটা ধৰিম আলফা ইকুৱেল টু -3 আৰু বিটা ইকুৱেল টু -4 আৰু কি ধৰিব লাগিব সহগ বিলাক লিখিব লাগিব a ইকুৱেল টু b ইকুৱেল টু c ইকুৱেল টু কি হ'ব a ইকুৱেল টু মানে চোৱা a মানে হল x স্কয়াৰ সহগ তাৰ মানে কি হ'ব x স্কয়াৰ সহগ কি 1 আছে সেইকাৰণে কি হ'ব 1 হ'ব আকৌ b মানে x ৰ হক কি আছে 7 আছে গতিকে এটো কি হ'ব 7 হ'ব আকৌ c কি আছে 12 আছে গতিকে এটো c হ'ব কি 12 নাও এতিয়া আমি শূন্য আৰু সহগবোৰৰ মাজত কি ওলাম সম্পৰ্ক ওলাম শূন্য আৰু সহগবোৰৰ মাজত সম্পৰ্ক কি আছিল আলফা প্লাস বিটা ইকুৱেল টু আলফা প্লাস বিটা মানে কি এটো প্লাস এটো হ'ব -3 প্লাস -4 ইকুৱেল টু -3 প্লাসে মাইনাসে -4 ইকুৱেল টু কি হ'ব -7 এতিয়া সো -7 যে ওলাইছে এটো আসলতে আমাৰ এটো ফৰ্মুলা ইকুৱেল টু কি আছিল -b/a কি আছিল -b/a গতিকে সো এটো -b/a এটো হ'ব না নাই যদি হয় তেনহলে আমাৰ হৈ যাব এতিয়া সো b হল 7 ইয়াত 7 লিখাই আছে সো b এর মান 7 আৰু এর মান 1 গতিকে 7/1 7/1 7 বাই যদি আমি 7/1 কৰো তাহলে কি হ'ব 7 হৈ যাব তার এটো আহি গেল আৰু সূত্ৰত মাইনাস আছে গতিকে এটো মাইনাস আহি যাব গতিকে এটো আমি কি লিখিব পাৰি ইকুৱেল টু -b/a ঠিক আছে আৰু এটো সহগবোৰৰ মাজত যোগফলৰ বা সমষ্টি গেল শূন্যবোৰৰ সমষ্টি এতিয়া হ'ব শূন্যবোৰৰ গুণফল alpha into beta equal to -3 into -4 minus a minus a plus 3 4 গুণ 12 equal to c/a সত্যাপন করা হৈ গেল একেদৰে 8 নম্বৰটো চোৱা 8 নম্বৰটো কি আছে x² - 4x + 3 এটা আমি প্ৰথমতে কি কৰিম উৎপাদক বিশ্লেষণ কৰি লম x² - 4x + 3 ইয়াৰ আগৰটো নিচিনাই কি হ'ব যে প্ৰথমটো আৰু শেষৰটো পূৰণ হ'ব 1 ৰ লগত 3 পূৰণ কৰিলে 3 হ'ব এতিয়া 3 ইকুৱেল টু আমি কি কৰিব 1 * 3 এইটো হ'ব যেটো মৌলিক সংখ্যা হৈছে গতিকে এইটো আমি 3 আৰু 1 প্লাস কৰিলে 4 হৈ যাব গতিকে 3 আৰু 1 প্লাস কৰি দিম x² - 3 + 1 x + 3 x² - 3 লগত x ইনটু কৰিলে 3x minus a plus a minus 1 into x পূরণ করলে 1x plus 3 to 3 থাকে যাব equal to এতিয়া আমি এই দুটা পৰা কমন লম ইয়াত x স্কয়ার ইয়াত x দুটা আছে ইয়াত আছে এটা দুটাৰ পৰা আমি এটা কমন লব পাৰিম ইয়াৰ পৰা এটা লব পাৰিম গতিকে আমি এটা x কমন লম দুটাৰ ভিতৰৰ পৰা এটা আনিছো গতিকে এটা আছে minus minus 3x x ইয়াত আহিছে গতিকে আছে কি only 3 minus minus ইয়াত x আছে ইয়াত x নাই ইয়াত 3 আছে ইয়াত 3 নাই কিন্তু ইয়াতো 1 আছে ইয়াতো 1 আছে মনে মনে ইয়াৰ লগতো 1 আছে ইয়াৰ লগতো যদি আমি 1 লিখো প্ৰবলেম নাই গতিকে 1 টো কমন আহিব যেটো মিল আছে এটোহে আহিব গতিকে x ৰ পৰা 1 আহিছে মানে কি x আছে মাইনাস এ প্লাস এ মাইনাস কিউব 3 তাৰপিছত চোৱা দুটাৰ ভিতৰত আমি এটা লিখি দিম বা তুমি কমন ল হিচাপে কৰিব পাৰিবা যদি এই দুটাৰ পৰা কমন লোৱা এইটো আৰু এইটোৰ পৰা কমন ললে এটা আহিব তাৰপিছত থাকিব কি x - 1 আৰু যদি তোমাৰ কমন ল মনত নাথাকে তেনহলে কি কৰিবা যি দুটা মিল হৈ আছে দুটাৰ পৰা এটা লিখি দিবা আৰু যিখিনি থাকিব এইটোৰ এটা লিখি দিবা কি থাকিব x - 1 এটাকে আমি শূন্যবিলাক উলাই লব লাগিব এটাকে x - 3 = 0 implies x = -3 ইফালে গলে হ'ব +3 বা x - 1 = 0 implies x = -1 ইফালে গলে হ'ব কি +1 গতিকে শূন্য দুটা কি হল 3 আৰু 1
এতিয়া চোৱা ইয়াত আলফা ইকুৱেল টু হ'ব 3, বিটা ইকুৱেল টু 1, এ ইকুৱেল টু হ'ব, চোৱা সমীকৰণটোত কি আছে এক্স স্কুৱেৰ মানে 1 আৰু বিৰ মান হ'ব -4, চিৰ মান হ'ব 3, এর মান হ'ব 1, বির মান হ'ব -4, চিৰ মান হ'ব 3। নাও আমি কি কৰিম এতিয়া পৰীক্ষা কৰিম শূন্যবোৰৰ সহগবোৰৰ মাজত সম্পৰ্ক যোগফল আৰু পূৰণফলৰ। চোৱা প্ৰথমতে আমি যোগফলটো চাম। যোগফলটো কি আছিল আলফা প্লাস বিটা ইকুৱেল টু আলফা প্লাস বিটা মানে কি 3 * 3 + 1 ইকুৱেল টু 4, এটো কি হ'ব -b/a আৰু ইয়াতে লিখি দিম আলফা ইনটু বিটা ইকুৱেল টু 3 * 1, 3 তার মানে কি হ'ব c/a হৈ গেল। একদম ইজি, তোমালোকে চাবা। যদি বুজি পাই আছে তেনেহলে চেনেলটোক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লাইক কৰিবা, শেয়াৰ কৰিবা, তোমাৰ বন্ধুবৰ্গসকলক শেয়াৰ কৰি দিবা যাতে তোমাৰ লগতে তেওঁলোকেও যাতে ভাল ফলাফল আনিব পাৰে, ইয়াৰ পৰা ভাল নম্বৰ আনিব পাৰে। তুমি বেলেগক সহায় কৰিলে ভগৱান বা আল্লাহ তোমাকে সহায় কৰিব। ঠিক আছে, এইটো কথা সদায় মনত ৰাখিবা। তুমি অনেষ্ট হলে আল্লাহ বা ভগৱানে তোমাক ভাল পাব। 9 নম্বৰটো চোৱা। 9 নম্বৰটো কি কৈছে x² - 6x - 7, x² - 6x - 7, এটা আমি উত্তৰতে বিশ্লেষণ কৰিম। প্ৰথমটোৰ লগত হেকৰটো পূৰণ কৰিম, 1 ৰ লগত 7 পূৰণ কৰিলে 7, গতিকে 7 = 1 * 7 আৰু ইয়াৰ কি এইটো মৌলিক সংখ্যা যেহেতু গতিকে এই দুটাৰ বাহিৰে আৰু উৎপাদক নাথাকিব, এই কাৰণে আমি 7 ৰ পৰা 1 মাইনাস কৰি দিম 6 হৈ যাব। গতিকে x² - 7 - 1 x - 7, x² - 7x - x - 7। এতিয়া চোৱা দুটাৰ পৰা যদি কমন লোৱা, এই দুটাৰ পৰা কমন ললে x আৰু x মিল আছে, নাম্বাৰ মিল নাই, গতিকে নাম্বাৰ কমন নাহে। গতিকে x আৰু x, ইয়াত দুটা x এটা x, গতিকে এটা x কমন আহিব। দুটা x পৰা এটা x গলে এটা x থাকিব, মাইনাস আছে মাইনাস, 7x পৰা x আহিলে কি থাকিব 7, প্লাস চিন আছে প্লাস, এর লগত কারো মিল নাই, গতিকে এটাৰ লগতো 1 আছে, এটাৰ লগতো কি আছে 1 আছে, গতিকে আমি 1 টো কমন লব পাৰিম। থাকিব কি x প্লাসে মাইনাসে -7। আগৰ নিচিনাকে কি হ'ব দুটা মিল আছে মানে কি আমি এনেকে লিখিব পাৰিম x - 7 আৰু কি x + 1, এটাকে আমি শূন্য ওলাম, এটাকে x - 7 = 0, তাহলে x = কি হ'ব -7 ইফালে গলে কি হ'ব +7 বা x + 1 = 0, তাহলে x = কি হ'ব -1, তাহলে কি চোৱা x ৰ মান 7 এটা, x ৰ মান -1 এটা, দুটা শূন্য ওলাইছে। এতিয়া আমি লিখিম কি আলফা আৰু বিটাৰ মান কোনটো কোনটো। আলফা = ধৰিলো 7 আৰু বিটা = ধৰিলো -1 আৰু কি হ'ব a = হ'ব কি 1, a আৰু b ৰ মান তোমালোকে নিশ্চয় ওলাব শিকিছাই আগৰ ভিডিও বিলাকত বা আগৰ যিকেইটা কৰিলো সেইকেইটাৰ ভিতৰত চোৱা বঢ়িয়াকে x আৰু a এর মান b ৰ মান আৰু c ৰ মান বঢ়িয়াকে ওলোৱা বুজাই দিয়া হৈছে, গতিকে নিশ্চয় তোমালোকে বুজি পাইছে। আৰু যদিও বুজি পোৱা নাই তেনেহলে আৰু একবাৰ চাই লোৱা যে a = 1 কেনেকে ধৰা হয়, এইটো x² সহগ 1, b ৰ মান হ'ব x ৰ সহগ -6, গতিকে -6 আৰু c ৰ মান হ'ব -7, ধ্ৰুবক 2, গতিকে c ৰ মান -7। সো এতিয়া আমি কি কৰিম পৰীক্ষা কৰিম সহগবোৰৰ মাজত সম্পৰ্ক আৰু যোগফল আৰু পূৰণফলৰ। নাও বা এতিয়া লিখিব পাৰিবা যে আলফা প্লাস বিটা প্ৰথমতে ইকুৱেল টু আলফা প্লাস বিটা মানে 7 + -1, 7 + -1 ইকুৱেল টু কি হ'ব 7 - 1 ইকুৱেল টু কি হ'ব 6, 6 মানে আমি কি লিখিব পাৰিম -b/a, তাৰ মানে কি b ৰ মান 6 আৰু a ৰ মান কি 1, গতিকে 6/1 হৈ গেল। আৰু ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে, মাইনাস মাইনাস ক্যান্সেল, গতিকে +6।
ঠিক আছে, গতিকে তুমি এইখিনি লিখিলে হৈ যাব আৰু বাকি এইটো বনাব নালাগে। আৰু আলফা ইনটু বিটা ইকুৱেল টু কি হ'ব 7 ইনটু মাইনাছ 1, 7 ইনটু মাইনাছ 1 ইকুৱেল টু মাইনাছ 7, এইটো কি হ'ব চি বাই এ হৈ গেল, একদম ইজি। চি বাই এ মানে মাইনাছ 7/1, গতিকে মাইনাছ 7, ঠিক আছে, একদম ইজি। ঠিক এইদৰে চোৱা 10 নম্বৰটো চোৱা 2x স্কোয়ার মাইনাস 5x মাইনাস 7, ফাৰ্ষ্টটো আৰু লাষ্টটো পূৰণ কৰিম। 1 2 ৰ লগত 7 পূৰণ কৰিলে কিমান হ'ব 2 7 গুণ 14। এতিয়া 14টো আমি ভাঙি ল'ম। 14 ভাঙিলে চোৱা কি হ'ব 1 ইনটু 14 2 ইনটু 7 এইখিনি হ'ব। গতিকে চোৱা আমাৰ লাগে কি 5, 7 ৰ লগত 2 মাইনাস কৰিলে 5 হৈ যায়, প্লাস কৰিলে কিমান হৈ যায় 9 হৈ যায়। গতিকে আমাৰ 9 হ'ব নালাগে, আমাৰ কেৱল 5 হ'ব লাগে। গতিকে আমি এইটোহে এপ্লাই কৰিম, 7 ৰ পৰা 2 মাইনাস কৰিম। 2x স্কোয়ার মাইনাস 7 মাইনাস 2x মাইনাস 7, 2x স্কোয়ার মাইনাস 7 ৰ লগত x পূৰণ কৰিলে 7x মাইনাস 7 আছে, প্লাস 2 ৰ লগত x পূৰণ কৰিলে 2x মাইনাস 7। এতিয়া দুটা দুটাকে কমন লম, এই দুটা আৰু এই দুটা, 2 আৰু 7 মিল নাই, গতিকে দুটা বেলেগ বেলেগ হ'ব। গতিকে x আৰু x মিল আছে, গতিকে আমি x কমন ল'ব পাৰিম। 2x স্কোয়ার x লৈছো অনলি 2x আছে, মাইনাস 7x ৰ পৰা x লৈছো কি আছে 7 আছে, প্লাস প্লাস চিন দিবা, ঠিক আছে। 2x মাইনাস 7, 2x মাইনাস 7 ৰ পৰা চোৱা ইয়াত 2 আছে ইয়াত 7 আছে, ইয়াৰ লগত 1 1 মিল আছে বা উৎপাদক 1 1 হ'ব পাৰে, কিন্তু চোৱা ইয়াত x আছে ইয়াত x নাই, গতিকে আমাৰ x কমন নাহে, আৰু 2 আৰু 7 মিল নাই, আৰু 2 7 ৰ ভিতৰত নাযায়, 7 ও 2 ৰ ভিতৰত নাযায়, গতিকে আমাৰ 1 আহিব। 2x ৰ পৰা 1 আহিছে, গতিকে থাকিব কি 2x প্লাস মাইনাসে মাইনাস 7 ৰ পৰা 1 আহিছে, কি থাকিব 7 থাকিব, ঠিক আছে। যেহেতু 7 ৰ লগত 1 ইনটু কৰিলে কি হ'ব 7 হ'ব, তাৰমানে 7 ৰ পৰা যে 1 আহিছে পিছত যে 7 থাকিল, তাৰমানে এনেকুৱা 7 ইকুৱেল টু কি 1 ইনটু 7, তাৰমানে আমাৰ 1 আহিছে আৰু 7 ইয়াত আছে, ঠিক আছে। এতিয়া চোৱা আগৰ নিচিনাকৈ আমি কি কৰিম, দুটাৰ পৰা যিকোনো এটা লিখি লম, x মাইনাস 7 আৰু এটা হ'ব x প্লাস 1, ঠিক আছে। এতেকে x ৰ মান কেইটা ওলাই লম, 2x মাইনাস 7 ইকুৱেল টু 0, 2x মাইনাস 7 ইফালে গ'লে প্লাস 7, x ইকুৱেল টু 7/2, তাৰপিছত বা x প্লাস 1 ইকুৱেল টু 0, x ইকুৱেল টু প্লাস 1 ইফালে আহিলে কি হ'ব মাইনাস 1। এতিয়া আমি কি ল'ম আলফা আৰু বিটা ধৰি ল'ম, ইয়াত কি হ'ব আলফা ইকুৱেল টু 7/2, বিটা ইকুৱেল টু মাইনাস 1। এতিয়া হ'ব সত্যাপন, আৰু এটা বস্তু লিখিব পাৰিবা, আলফা আৰু বিটা লিখা হৈছে, এতিয়া এৰ মান লিখিব পাৰিবা। এৰ মান লিখিলে কিমান হ'ব 2, বিৰ মান হ'ব -5, চিৰ মান হ'ব -7। তোমালোকে জানাই, তথাপি আৰু একবাৰ কৈ দিছো কেনেকে হয়, যে এর মান হল x স্কয়ার হওক, আৰু x স্কয়াৰৰ হওক কি আছে চোৱা, x স্কয়াৰ হওক হল 2, আৰু বিৰ মান হল কি x ৰ হওক -5, আৰু আমি কি দিছো -5 এ দিছো চোৱা। তাৰপিছত চিৰ মান -7, এই চিৰ মান -7, এটা হল ধ্ৰুবক পদ, ঠিক আছে। এটা এনে দিয়া হৈছে, তাৰপিছত চোৱা নাও, এতিয়া আমি সত্যাপন কৰিম, আলফা প্লাস বিটা ইকুৱেল টু আলফা হল -7 অনলি 7/2 প্লাস -1, 7/2 প্লাসে মাইনাসে -1, এলসিয়াম ইয়াৰ তলত মনে 1 আছে, 1 আৰু 2 ৰ এলসিয়াম 2, 2 2 ৰ ভিতৰত 1 1 ৰ লগত 7 ইনটু কৰিলে 7, -1 2 ৰ ভিতৰত 2 বাৰ 2 ৰ লগত 1 ইনটু কৰিলে 2, 7 ৰ পৰা 2 গলে 5, আৰু তলত আছে 2, আৰু আমি কি কৰিম পূৰণফল আলফা ইনটু বিটা, আলফা ইনটু বিটা কি হ'ব 7/2 ইনটু -1,
পূৰণ কৰিলে চাবা কি হ'ব -7/2 আৰু এইটো হ'ব কি c/a আৰু এইটো হ'ব কি -b/a -b/a কিয় b ৰ মান 5 যেহেতু আছে b ৰ মান 5 আৰু ইয়াতো কি আছে মাইনাস মাইনাসে প্লাস হৈ গেল আৰু এর মান 2 গতিকে 2 আৰু c ৰ মান -7 আৰু এর মান 2 গতিকে 2 সো একদম ইজি যদি তোমালোকে বুজি পাই আছা তেনেহলে চেনেলটো সাবস্ক্রাইব কৰিবা লাইক কৰিবা শেয়ার কৰিবা ঠিক আছে থ্যাংক ইউ